নমস্কাৰ ষ্টাৰ 7 প্ৰেজেন্ট টাইম এট বিগ ব্ৰেকিংলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই এপলিনা কংগ্ৰেছ দলৰ ভিতৰত আসলতে কিমান তুমুল বাক বিতণ্ডা চলি আছে তাৰ উদাহৰণ আপুনি আকৌ পাব এবাৰ কংগ্ৰেছ নেত্ৰী ৰিজুমণি তালুকদাৰ বিৰুদ্ধে প্ৰচণ্ড ক্ষোভ একাংশ কংগ্ৰেছৰে দুটা ফৈদৰ মাজত তীব্ৰ বাক বিতণ্ডা সৃষ্টি হৈছে পৰৱৰ্তী সময়ত হতাহতি পৰ্যন্ত হৈছে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে কংগ্ৰেছৰ সভাৰ আয়োজন কৰিছিল কিন্তু সভাৰ আয়োজন ঠিকই কৰিছিল কিন্তু সভাখন আগবঢ়াই নিবই নাজানিলে কংগ্ৰেছ নেত্ৰী ৰিজুমণি তালুকদাৰে আৰু যাৰ বাবে এইগৰাকী ৰিজুমণি তালুকদাৰৰ বিৰুদ্ধে এতিয়া ৰাজীৱ ভৱন দুটা ফৈদৰ মাজত সৃষ্টি হৈছে প্ৰচণ্ড সংঘাত দুই ফৈদৰ কংগ্ৰেছৰ মাজতে এতিয়া সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিক লৈ সৰ্বত্ৰে চলিছে চৰ্চা ৰাজীৱ ভৱনত সংঘটিত হৈছে এই ঘটনা লৈছে এই মুহূৰ্তত ষ্টাৰ 7 প্ৰেজেন্ট টাইম ইন বিগ ব্ৰেকিং ৰাজীৱ ভৱনত কংগ্ৰেছৰ দুই পক্ষৰ মাজত প্ৰচণ্ড হতাহতি কংগ্ৰেছ দলৰ ভিতৰৰ চৰা আসলতে কিমান দুৰ্বল পৰিস্থিতি লৈ নামিছে সেই উদাহৰণ আপুনি দেখিবলৈ পাব ৰাজীৱ ভৱনৰ এই দৃশ্যই নিৰ্বাচনৰ প্ৰাক্ষণত কংগ্ৰেছত এতিয়া তুমুল বিসম্বাদ চলি আছে অবজাৰ্ভাৰ উপস্থিতিতে দুই পক্ষৰ মাজত প্ৰচণ্ড মাৰপিট পৰিলক্ষিত হৈছে আৰু হেয়া ৰাজীৱ ভৱনৰ ভিতৰতে সংঘটিত হৈছে দৰং জিলা কংগ্ৰেছৰ সভাপতি ৰিজুমণি তালুকদাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে দৰং জিলা কংগ্ৰেছৰ সভাপতি ৰিজুমণি তালুকদাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে যে নিয়ম অনুসৰি সভা অনুষ্ঠিত নকৰাৰ বাবে ক্ষোভ প্ৰকাশ কৰিছে এতিয়া একাংশই ইয়াৰ পিছতে ৰাজীৱ ভৱনৰ ভিতৰতে দুই পক্ষৰ মাজত লাগিছে খণ্ডযুদ্ধ দুই কংগ্ৰেছৰ দুই ফৈদৰ মাজতে এতিয়া খণ্ডযুদ্ধ আৰম্ভ হৈছে পৰৱৰ্তী সময়ত প্ৰচণ্ড হতাহতি পৰ্যন্ত হৈছে দৰং জিলা ৰাজীৱ ভৱনত সংঘটিত হৈছে এই ঘটনা কংগ্ৰেছ দলটোৰ ভিতৰ চৰাত এনেধৰণে এতিয়া অন্তকন্দলত জৰ্জৰিত হোৱা দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তৰ পৰা এনে খবৰ আহি পৰিছে যে কংগ্ৰেছত ইটোৰ পিছত সিটো অথন্তৰ ঘটিছে এফালে ইজনৰ পিছত সিজন কংগ্ৰেছ নেতাই দল ত্যাগ কৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৰ্যন্ত কংগ্ৰেছ দল ত্যাগ কৰিছে আৰু তাৰ মাজতে কংগ্ৰেছ দলৰ অথন্তৰ খবৰ আহি পৰিছে আৰু এইবাৰ দৰং ৰাজীৱ ভৱনত কি হৈছে চাওক দৰঙৰ কংগ্ৰেছৰ কাৰ্যালয়ত ৰাজীৱ ভৱনত এই ঘটনা সংঘটিত হৈছে আজি দৰং জিলা কংগ্ৰেছৰ সভাপতি ৰিজুমণি তালুকদাৰে এখন সভাৰ আয়োজন কৰিছিল কিন্তু ৰিজুমণি তালুকদাৰে যিখন সভা আয়োজন কৰিছিল সেই সভাখন আয়োজন ঠিকই কৰিছিল কিন্তু কিদৰে সভা এখন অনুষ্ঠিত কৰিব লাগে বা সভা এখন কিদৰে পৰিচালনা কৰিব লাগে সেই কথা কিন্তু কংগ্ৰেছৰ সভাপতিগৰাকীয়ে নাজানিলে আৰু এনে অভিযোগ উত্থাপন কৰিছে যে একাংশ কংগ্ৰেছীয়ে সভাখনত উপস্থিত থকা একাংশ কংগ্ৰেছীয়ে এই অভিযোগ উত্থাপন কৰি তীব্ৰ বাক বিতণ্ডাত লিপ্ত হৈছে প্ৰথম অৱস্থাত দুটা ফৈদৰ মাজত সৃষ্টি হৈছিল কেৱল মাত্ৰ তৰ্কাতৰ্কি কিন্তু পৰৱৰ্তী সময়ত সেই তৰ্কাতৰ্কিয়ে হতাহতিলৈ পৰিণত হৈছে ৰাজীৱ ভৱনত কংগ্ৰেছৰ দুই ফৈদৰ মাজত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি নিৰীক্ষকৰ সন্মুখতে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে যিসকল অবজাৰ্ভাৰ আছিলে অবজাৰ্ভাৰৰ সন্মুখতে এই ঘটনা সংঘটিত হৈছে নিৰ্বাচনৰ প্ৰাক্ষণত এনেধৰণে দলীয় অন্তঃকন্দলত জৰ্জৰিত কংগ্ৰেছৰ এতিয়া এই তথৈবচ অৱস্থা দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় প্ৰতিদিনে এনে খবৰ আহি পৰিছে কংগ্ৰেছ দলৰ নিজৰ মাজতে এনেধৰণৰ বিসম্বাদ আৰম্ভ হোৱা দেখিবলৈ পোৱা গৈছে আৰু এবাৰ কংগ্ৰেছৰ বিসম্বাদে চূড়ান্ত পৰ্যায় লৈছে ৰাজীৱ ভৱনৰ ভিতৰতো এনে ঘটনা সংঘটিত হৈছে কংগ্ৰেছৰ ৰাজীৱ ভৱনৰ ভিতৰত যি অনুষ্ঠানৰ আয়োজন কৰা হৈছিল মিটিং আয়োজন কৰা হৈছিল সেই মিটিঙতে সৃষ্টি হৈছে এনেধৰণৰ উত্তপ্ত পৰিস্থিতি কংগ্ৰেছৰ দুটা ফৈদৰ মাজতে এনেধৰণে মতৰ অমিল হৈ প্ৰথম পৰ্যায়ত সৃষ্টি হৈছে তৰ্কাতৰ্কি আৰু পৰৱৰ্তী সময়ত সেই তৰ্কাতৰ্কিয়ে হতাহতিলৈ লিপ্ত হৈছে ইজনে সিজনক প্ৰহাৰ কৰাৰ দৃশ্য পোহৰলৈ আহিছে আৰু ইয়াৰ দৃশ্য দেখিবলৈ পাইছে এনেধৰণে ৰাজীৱ ভৱনৰ ভিতৰত এই পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাজীৱ ভৱনৰ ভিতৰত প্ৰকৃততে কি পৰিৱেশ সৃষ্টি হয় বা কি পৰিৱেশ চলে সেই দৃশ্য আপুনি প্ৰমাণ পাব দৰং জিলা কংগ্ৰেছৰ সভাপতি ৰিজুমণি তালুকদাৰে এখন সভা আয়োজন কৰিছিল আৰু উল্লেখ কৰিব লাগিব যে বিধানসভা নিৰ্বাচনলৈ আৰু বেছি দিন নাই কিন্তু এনে অৱস্থাত কংগ্ৰেছ দলে আৰম্ভ কৰিব লাগিছিল শক্তিশালী পৰিকল্পনা শাসকীয় দলটোক পৰাস্ত কৰিবলৈ শাসকীয় দলটোৰ বিৰুদ্ধে বিভিন্ন
ধৰণৰ মন্তব্য কৰি একাংশ কংগ্ৰেছ নেতাই প্ৰায় প্ৰতিদিনেই শিৰ ফুলাই ভাষণ দিয়া বুলি দেখিবলৈ পাইছে কিন্তু সেই সকল লোকে কেৱল মাত্ৰ ভাষণতে সীমাবদ্ধ আছে কাৰণ দলীয় যিসমূহ নীতি নিয়ম আছে বা নিজৰ নেতাসমূহক কৰ্মীসমূহক কিদৰে পৰিচালনা কৰিব লাগে সেইসমূহ নীতি নিয়মো তেওঁলোকে যেন অনুসৰণ কৰা নাই যাৰ প্ৰমাণ আপুনি দেখিবলৈ পাইছে দৰং জিলা কংগ্ৰেছ কাৰ্যালয়ত ৰাজীৱ ভৱনৰ ভিতৰত এনেধৰণৰ পৰিৱেশ পৰিলক্ষিত হৈছে কাৰণ এইসকল কংগ্ৰেছৰ নেতাকৰ্মীৰ মাজত চাউকিদৰে বিসম্বাদ আৰম্ভ হৈছে অন্তকন্দলত জৰ্জৰিত কংগ্ৰেছ দল শীৰ্ষ পৰ্যায়ৰ কংগ্ৰেছ নেতাৰ মাজত কিদৰে বাক বিতণ্ডাৰ সৃষ্টি হয় কিদৰে মটৰ মিল নাথাকে আপোনালোকে দেখিবলৈ পাইছে কিন্তু এইবাৰ এইসকল নেতাকৰ্মী ৰাজীৱ ভৱনত তেওঁলোকে যি সময়ত মিটিঙত বহিব লাগিছিল মিটিং সুচাৰুৰূপে পৰিচালনা নোহোৱাৰ অভিযোগ উত্থাপন কৰি কংগ্ৰেছৰ সভাপতিগৰাকীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে আৰু দুটা ফৈদৰ মাজত এনেধৰণে তীব্ৰ বাক বিতণ্ডা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ দৰং জিলা কংগ্ৰেছৰ সভাপতি ৰিজুমণি তালুকদাৰৰ বিৰুদ্ধে একাংশ কংগ্ৰেছ নেতাকৰ্মীয়ে ক্ষোভ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে যাক লৈ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি ৰাজীৱ ভৱনত কংগ্ৰেছৰ দুই পক্ষৰ প্ৰচণ্ড হতাহতি নিৰ্বাচনৰ প্ৰাক্ষণত কংগ্ৰেছত এতিয়া তুমুল বিসম্বাদ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে অবজাৰ্ভাৰৰ উপস্থিতিতে দুই পক্ষৰ মাজত প্ৰচণ্ড মাৰপিট কংগ্ৰেছ দলৰ দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট প্ৰচণ্ড হতাহতি পৰিলক্ষিত হৈছে দৰঙৰ ৰাজীৱ ভৱনত এনেধৰণে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে দৰঙৰ ৰাজীৱ ভৱনতে সভা চলি থকাৰ মাজতে কংগ্ৰেছ দল দুটা ভাগত বিভক্ত হৈ পৰিছে নিয়ম অনুসৰি সভা অনুষ্ঠিত নকৰাৰ বাবে ক্ষোভ প্ৰকাশ কৰিছে এইসকল লোকে আৰু ইয়াৰ পিছতে ৰাজীৱ ভৱনৰ ভিতৰত দুই পক্ষৰ মাজত আৰম্ভ হৈছে খণ্ডযুদ্ধ দৰং জিলা ৰাজীৱ ভৱনত সংঘটিত হৈছে এই ঘটনা সমগ্ৰ ৰাজ্যজুৰি দৰং জিলাৰ ৰাজীৱ ভৱনত সংঘটিত হোৱা এই ঘটনাক লৈ চলিছে তীব্ৰ প্ৰতিক্ৰিয়া